2021 চনৰ 2 মাৰ্চ এই দিনটোতেই অসমৰ সংবাদ জগতত নতুন প্ৰত্যয়েৰে মূৰ দাঙি উঠিছিল স্যাটেলাইট নিউজ চেনেল NKTV। শুদ্ধ খবৰ আৰু নতুনত্ব দিয়াৰ প্ৰয়াসেৰে ভিৰৰ মাজতো সবল খোজ দিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই NKTV। অসমৰ এজন সফল শিল্পোদ্যোগী নিপন কুমাৰ তালুকদাৰৰ এক সপোনৰ নাম NKTV। অসমীয়া হৈ অসমীয়াৰ বাবে কিবা এটা কৰাৰ এক স্বপ্নৰ নাম NKTV। জন্ম হৈ অসমৰ ৰাইজৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা এক দুৰন্ত গতিৰ নাম NKTV। বহু প্ৰত্যাহ্বানৰ মাজেৰে আগুৱাই আজি NKTVয়ে খোজ দিছে ৫ম বৰ্ষত। NKTVৰ মুখ্য সম্পাদক তথা সাহিত্য অকাডেমীৰে সন্মানিত বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে দেখুৱাই দিয়া পথেৰে আগবাঢ়িছে টীম NKTV। সীমান্তত মুকলি কৰি দিয়া হৈছে প্ৰণৱ কুমাৰ গগৈ। NKTV এক্সক্লুচিভলি আমি দৃশ্য দেখাম। এই ধৰণে একোখন সোণৰ নাও প্ৰস্তুত কৰে। এই ৫টা বছৰত আপোনালোকৰ এক বিশ্বাসৰ নাম হৈ পৰিছে NKTV। আমি অতন্ত্ৰ প্ৰহৰী, প্ৰতিটো খবৰ দিবলৈ সাজু। আমি মৰ্ণিং প্ৰাইমৰ পৰা গুড নাইট আছামলৈ আমি আপোনালোকক প্ৰতিটো খবৰ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নমস্কাৰ, প্ৰাইমেট 6লৈ স্বাগতম। ষ্টুডিঅ'ত মই শ্যামলী। নমস্কাৰ, প্ৰাইমেট 6ৰ সৈতে ষ্টুডিঅ'ত মই মস্তি। ৰুচিশীল দৰ্শকৰ বাবে আমি সম্প্ৰচাৰ কৰোঁ ভিন্ন অনুষ্ঠান। ৰাজনীতিৰ পৰা সমাজনীতি, সাহিত্য সংস্কৃতিৰ পৰা ক্ৰীড়া ক্ষেত্ৰলৈ সকলো বিষয় সামৰি ল'বলৈ চেষ্টা কৰিছোঁ আমি। কাগজৰ নাৱৰ লগত জড়িত জীৱনটো মানুহে খুব উপভোগ কৰিব লাগে। आपके हिसाब से हु इज आशीष विद्यार्थी? গৌৰৱ গগৈক একাংশই বুলি কৈছোঁ মই, ব্লু ব্লাড বা ৰাজকুমাৰ বুলি তেওঁলোকে ক'ব বিচাৰিছে। দাগ মোৰ বুকুতে, দাগ মোৰ চকুতে, দাগ মোৰ কলিজাতে। বহুত স্মৃতি, বহুত এক্সপিৰিয়েঞ্চ আছে আমাৰ একেলগে। NKTV নিউজ চেনেলটোৰ সমান্তৰালকৈ প্ৰতি মুহূৰ্তৰ খবৰ দিবলৈ সাজু হৈ থাকে আমাৰ ৱেব ডেস্ক। সময় বাগৰিল, NKTVৰ সৈতে সংযোজন ঘটিল আন এক মনোৰঞ্জন ধৰ্মী চেনেল স্পন্দন। লখিমী বোৱাৰী এটি অবাস্তৱ কল্পনাহে মাথো। সময় দেখোন সলনি হ'ল। সময় সকলোবোৰ সলনি কৰি দিয়ে। কম দিনৰ ভিতৰতে দৰ্শকৰ মনৰ মাজত অনুভূত হ'ল এক অনন্য স্পন্দন। সংযোজন ঘটিল NK বাংলা। এইদৰে সময়ৰ লগে লগে আগবাঢ়িছে NKTV পৰিয়াল আৰু বহু বাকী। আমি বিচাৰিম প্ৰতিটো মুহূৰ্তত
আমাৰ ওপৰত থাকক আপোনালোকৰ হেন চকু সমালোচনাৰ অগণিৰে পুৰি আপুনি আমাক কৰিব লাগিব উন্নত আৰু সমৃদ্ধ লক্ষ্যপ্ৰাপ্তিৰ পথেৰে আগুৱাই যাবলৈ আমাক লাগিব আপোনালোকৰ আন্তৰিকতাপূৰ্ণ সঁহাৰি আপোনালোকৰ সঁহাৰি আশীৰ্বাদেই হ'ব আমাৰ পৰম প্ৰাপ্তি